বাৰী গাঁৱত এটা ৰাস্তা নিৰ্মাণৰ কাৰণে আধাৰশিলা স্থাপন কৰা হৈছে আৰু এইটো অত্যন্ত দৰকাৰ এটা ৰাস্তা 2 কিলোমিটাৰতকৈ অধিক এই ৰাস্তাটো নিৰ্মাণ কৰাৰ কাৰণে আজি আধাৰশিলা স্থাপন কৰা হ'ল অতি শীঘ্ৰে এই ৰাস্তা নিৰ্মাণ কৰা হ'ব আৰু প্ৰথমবাৰ থমনাৰ এই উজিৰবাৰী গাঁৱত আহি দেখিবলৈ পাইছোঁ সঁচাকৈ ইয়াত বহুত কাম কৰিব লগা আছে আগত হয়তো বহুত চৰকাৰ আহিল গ'ল চৰকাৰী মানুহবিলাক এই জায়গাত আহি পোৱা নাই সেইকাৰণে আজি আহি এই অঞ্চলৰ ৰাইজৰ যিটো অৱস্থা বা তেখেতসকলৰ চিন্তাধাৰা সেইটো দেখিবলৈ পাই মই এই নামঘৰটো ডেভেলপ কৰাৰ কাৰণে 7 লাখ টকা দিয়াৰ কাৰণে কোৱা হৈছে আৰু লগতে অংগনবাদী চেণ্টাৰটো নিৰ্মাণ কৰিম আৰু এইখন গাঁৱত যিখিনি আমাৰ সেলফ হেল্প গ্ৰুপ আছে ক্লাব আছে এই সকলৰ লগতো কিছুমান কাম আমি অতি শীঘ্ৰে আৰম্ভ কৰিম স্যাৰ সব কিছুটো ভংগ হ'বই লাগিব আপুনি একৰ্ড কৰিলে মূল খুঁটিত আহিল গতিকে ভংগ কৰিবই লাগিব তেতিয়াহে সমাজৰ লগত তেখেতসকলে আগৰ নিচিনাকৈ মিলি থাকিব পাৰিব আৰু মেইন ষ্ট্ৰীম হ'ব পাৰিব গতিকে তেখেতসকলে ভাল কাম কৰিছে এতিয়া তেখেতসকলে যি উদ্দেশ্যত সংগ্ৰাম কৰিছিলে যিটো আজি চুক্তি হৈ গ'ল আৰু ঘৰত আহিল গাঁৱত আহিল সো আজি সমাজ গঢ়াত নিজকে মনোনিৱেশ কৰিব লাগিব সমাজখন আগুৱাই লৈ যোৱাত তেখেতসকলে যেনেকৈ আলফাত থাকি সংগ্ৰাম কৰিছিলে তেনেকুৱা পৰিশ্ৰম সমাজৰ লগত থাকি আজি কৰিব লাগিব তেতিয়া সমাজখন আৰু দুগুণ উন্নতি কৰিবলৈ সক্ষম হ'ব তেখেতক আমি সকলো শ্ৰদ্ধা কৰোঁ এজন সংগ্ৰামী হিচাপে কিন্তু কথা হৈছে আজিৰ তাৰিখত কোনোবা জংগলত থাকি ক'ৰবাত ফৰেনত থাকি বিদেশত থাকি কিবা এটা সংগ্ৰাম সাকসেস কৰিব পাৰিব সেইটোতো আমি দেখা নাই আৰু ভাৰতৰ নিচিনা এটা শক্তিশালী ৰাষ্ট্ৰৰ এগেইনষ্টত যুঁজি কোনোবা এটা টিমে তেনেকুৱা সফল হ'ব মই দেখা নাই সেইকাৰণে তেখেতক অনুৰোধ জনাওঁ তেখেতে এই কথাটো বিবেচনা কৰিব লাগে মূল খুঁটিত অহাৰ কথাটো আৰু তেখেতে এতিয়া যি কথাবিলাক তাত থাকি চিন্তা কৰিছে বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে সমাজৰ লগত থাকিও কৰিব পাৰে তেনেকা লাইনত চিন্তা কৰিব লাগে নহলে পৰিৱেশটো মাজে মাজে নষ্ট হ'ব কিন্তু কি হ'ব এইটো তেখেতে জানে যায় এই কাৰণে মই অনুৰোধ কৰিছোঁ ভিতৰত অলপ সময় বহুতে যদি ইয়াৰ ফ্লোৰটো পাকা কৰি ঠিক কৰি পেলাই আৰু টিংটো চেঞ্জ কৰি ভালকে মেৰামতি কৰি আৰু কেইবছৰমান টাইলছ লগাই নিব পাৰে যদি নিলে বেয়া নহয় সেইটো আপোনালোকে অলপ চাই ল'ব আমি এই পুৰণি কিছুমান আমাৰ বস্তুবিলাকে যিবিলাক আমাৰ অতি প্ৰয়োজন আৰু আমাৰ আগৰ প্ৰজন্মই অতি যত্নৰে বনাইছে এইবিলাক যিমান দিন ৰাখিব পৰা যায় ইমান দিন ভাল আৰু এইটো কৰাৰ কাৰণে আমি চৰকাৰৰ পৰা আপোনালোকক আলাৰী চৰাঙৰে এটা পাৰ্ট কৰি পেলাই আপোনালোকক মই 7 লাখ টকা দিম ইয়াৰ কাৰণে MGNৰেগাৰ পৰা যোৱা বছৰ 6 লাখ 7 লাখ 8 লাখ তেনেকা খৰচ কৰি অংগনবাদী চেণ্টাৰবিলাক বনাই আছিলোঁ মই সুধি ল'ম যে আমাৰ এইবাৰ MGNৰেগাত